মা গতিৰ দুখ অভাৱ অভাৱিত আপোনালোক এতিয়ালৈকে যে অমৃতময় চিন্তাত অৱগাহন কৰি আছে সেই অমৃতময় চিন্তাত আপোনালোক আকণ্ঠ নিমজ্জিত হওক। আপোনালোকক মুখ্য কৰি আপোনালোকৰ গৃহ মধ্যৱৰ্তী প্ৰত্যেকজন প্ৰাণীৰ প্ৰতি মোৰ প্ৰভু ভগৱন্ত প্ৰসন্ন হওক আৰু এনেকুৱা ধৰণৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি উজ্জীৱিত হৈ ভাষা সাহিত্যৰ পথাৰখন চিৰসেউজীয়া কৰিবৰ কাৰণে ভগৱানক আপোনালোক প্ৰত্যেককে উজ্জীৱিত কৰক। ধন্যবাদ। চিৰ চেনেহী মোৰ ভাষা জননী। সকলোকে এই মুহূৰ্তত প্ৰাক শুভ সন্ধিয়া মই আপোনালোকক শুভেচ্ছা জনাইছোঁ। কিছু সময়ৰ পাছতে আমাৰ সন্ধিয়া হ'ব। তাৰ প্ৰাক মুহূৰ্তলোকক ব্যাখ্যাত দামোদৰ হিচাপে মই আপোনালোকক পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দিশমুখ সদৰ ভাষা সাহিত্য সভাৰ উদ্যোগত দিশমুখ মিলিত শিল্পী সমাজৰ সহযোগত কৰ্মশালা বৰগীত কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত আমি উপস্থিত থকাৰ সৌভাগ্য হৈছিলে। আমি তেতিয়াই আমাৰ নিজৰ মনৰ অনুভৱটো প্ৰকাশ কৰিছিলোঁ। খুব ধুনীয়াকৈ পৰিচালনাৰে এই অনুষ্ঠানটো আজি সফল সমাপ্তি হৈছে। প্ৰশিক্ষাৰ্থীসকলক আজি প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। আজি সেই সভাত উপস্থিত থকা দিশমুখ সদৰ ভাষা সাহিত্য সভাৰ সন্মানীয় সভানেত্ৰী মীৰা বৰুৱা বাইদেউ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডাঙৰীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় উপ সভাপতি ডক্টৰ জীৱন কলিতা ডাঙৰীয়া আৰু শিৱসাগৰ জিলা নাট্য সন্মিলনৰ সন্মানীয় বিষয়ববীয়াসকল, অসম নাট্য সন্মিলনৰ সন্মানীয় বিষয়ববীয়াসকল, শিৱসাগৰ জিলা নাট্য সন্মিলন আমাৰ দিশমুখ সদৰ ভাষা সাহিত্য সভাৰ সন্মানীয় বিষয়ববীয়াসকল, প্ৰশিক্ষাৰ্থীসকল, অভিভাৱকসকল, আজি মনটো খুব ভাল লাগিছে। মই খুব কম সময় কম, এইটো কাৰণে ভাল লাগিছে বাহিৰত বৰষুণ দি আছে আৰু পৰিৱেশটো ভাল, আমাৰ কোনো গৰম লগা নাই। খুব মই অন্তৰৰ পৰা কৈছোঁ, আন্তৰিকতা কৈছোঁ, সঁচাকৈ অনুষ্ঠানটো খুব ভাল লাগিছে। বাহিৰত বৰষুণ দি আছে, ভিতৰত আমাৰ এখন ক্ষুদ্ৰ কৃত্ৰিম উপনৈৰ কাষত আমি সভা পাতি আছোঁ। এই নৈখন এই বোৱতী পানী যে বৈ গৈছে, সঁচাকৈ ভাল লাগিছে। এই নৈখন যে সদায় থাকিব এই মঞ্চৰ কাষেদি, তেনেকুৱা যেন অনুভৱ হয়। আৰু আজি মোৰ মনটো অলপ মণিকাঞ্চন লাগিছে। কাৰণ আজি বুলিয়ে নহয়, আৰম্ভ হ'বৰ পৰা আজিলৈকে যিটো আমাৰ নাট্য কৰ্মশালা, বৰগীত কৰ্মশালা, এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰে আমি একেখন মঞ্চত একে শিল্পী, উদ্যোক্তা একে, মন একে, মঞ্চ একে, কিমান যে আমাৰ ভাল লাগিছে। আৰু মোৰ অলপ ব্যক্তিগত হৈছে, কাৰণ মই শিৱসাগৰ জিলা নাট্য সন্মিলনৰ 2012 আৰু 2014 চনৰ জিলা বিষয়ববী আছে। তেতিয়া অসম নাট্য সন্মিলনৰ সন্মানীয় সভাপতি অখিল চক্ৰৱৰ্তী ডাঙৰীয়া আছিল। মই 10টা বছৰ নাট্য সন্মিলনৰ কাৰণে মই সংগঠক হিচাপে কাম কৰি আছোঁ। আজি মই সেই নাট্য সন্মিলনৰ লগত একেখন মঞ্চত পৰৱৰ্তী সময়ত আজি মই ইয়াত একেখন মঞ্চত মই আপোনালোকৰ লগত কিছু দুআষাৰ ক'বলৈ পাইছোঁ, আপোনালোকক শুনিবলৈ পাইছোঁ। আৰু সেইবাবে মই খুব মনোযোগেৰে আন্তৰিকতাৰে শুনিছোঁ অসম নাট্য সন্মিলনৰ বিষয়ববীয়াসকলৰ লগত। নাট্যকলা, সাহিত্য, গীত, কবিতা, গল্প, ইটোৱে ইটোক বাদ দিব নোৱাৰি। আৰু এই নাট্য আমাৰ যিটো পৰিৱেশ শিৱসাগৰত আছে, কাৰণ আমি এতিয়া খুব ব্যস্ত হৈ আছোঁ। কাৰণ আমাৰ শিৱসাগৰত শিশু নাট প্ৰতিযোগিতা হয় আৰু গোটেই আমাৰ অসমজুৰি যে আমাৰ শিশু নাট প্ৰতিযোগিতাই গোটেই অসমত এটা আকৰ্ষণ কৰি আহিছে। বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰে আৰু আমি সকলোৱে এই শিশু নাট প্ৰতিযোগিতাত আমি সক্ৰিয় ভূমিকা গ্ৰহণ কৰোঁ। আমি সাহিত্য সভা সাহিত্যৰ কাৰণে কৰিছোঁ, নাট্যকলা নাট্যৰ কাৰণে কৰিছোঁ। আজি সেইবাবে আমি খুব মনটো ভাল লাগিছে, মনৰ ভাৱটো প্ৰকাশ কৰিলোঁ। আৰু আজি বুলিয়ে নহয়, দিশমুখ সদৰ ভাষা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ নেতৃত্বত, সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ নেতৃত্বত প্ৰতিটো অনুষ্ঠানতে
আমি উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ। এইবাবেই চেষ্টা কৰোঁ আমি নিগমো যে সাহিত্য সভা সদৰৰ শাখা সাহিত্য সভা আমি তেখেতসকলৰ পৰাই শিকি বুজি আজি আমি এই পদত আহিছোঁ। আজি পদটো অস্থায়ী কিন্তু মানুহ স্থায়ী। মই প্ৰাক্তন সম্পাদক হ'লেও আহিব লাগিব, বৰ্তমান সম্পাদক হ'লেও আহিব লাগিব, কিন্তু মোৰ শিকি থাকিব লাগিব। এইখিনিকে মই কৈছোঁ মনৰ কথাখিনি। আগন্তুক দিনত সাহিত্য সভাৰ ভাল ভাল অনুষ্ঠান শিৱসাগৰত হ'ব, আপোনালোকৰ কাষতে হ'ব। এইখিনিকে মই আওপকীয়াকৈ পৰোক্ষভাৱে আপোনালোকক মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিলোঁ। আগন্তুক দিনত শিৱসাগৰ জিলা সাহিত্য সভাৰ যি অনুষ্ঠানত আপোনালোকৰ সক্ৰিয় ভূমিকা আশা কৰিলোঁ। এইখিনিকে কৈ মই সকলোলৈ প্ৰাক সন্ধিয়াৰ মুহূৰ্তত শুভেচ্ছা জনাইছোঁ। চিৰচেনী মোৰ ভাষা জননী। ধন্যবাদ।